ঐতিহ্য পৰম্পৰা ৰক্ষা কৰি গোলকগঞ্জ থানাৰ অন্তৰ্গত বিষ্ণুদয় কৰ্মকাৰপাৰা সাৰ্বজনীন হৰি মন্দিৰত দামোদৰ ব্ৰত উপলক্ষে মহানাম যজ্ঞানুষ্ঠান আৰু অষ্টকালীন লীলা কীৰ্তন উদযাপন কৰা হয়। সমগ্ৰ ৰাজ্যৰ লগতে নামনি অসমৰ ধুবুৰী জিলাৰ পাৰ্শ্বৱৰ্তী অঞ্চলসমূহত দামোদৰ ব্ৰত উপলক্ষে মহানাম যজ্ঞানুষ্ঠান আৰু অষ্টকালীন লীলা কীৰ্তন উদযাপন কৰা হয়। বিশেষকৈ নামনি অসমত ইয়াৰ প্ৰভাৱ বেছি পৰিলক্ষিত হয়। প্ৰায় 30 দিন ব্যাপী চলা এই দামোদৰ ব্ৰত বিভিন্ন নীতি নিয়মৰ মাজেৰে ভক্তপ্ৰাণ ৰাইজে উদযাপন কৰে আৰু 30 দিনৰ অন্তত ভক্তপ্ৰাণ ৰাইজে মিলিজুলি একত্ৰিত হৈ পূজনীয় মহন্তক মাতি আনি ধৰ্মীয় বিধি বিধানেৰে অনুষ্ঠানখনৰ পৰিসমাপ্তি ঘটায়। ঠিক সমান্তৰালভাৱে গোলকগঞ্জ থানাৰ অন্তৰ্গত বিষ্ণুদয় কৰ্মকাৰপাৰা সাৰ্বজনীন হৰি মন্দিৰত উখল মাখল পৰিৱেশ বিৰাজ কৰিছে। দামোদৰ ব্ৰত উপলক্ষে চলা ধাৰ্মিক অনুষ্ঠানখনৰ সামৰণিৰ দিনা 3দিনীয়া কাৰ্যসূচীৰে আৰম্ভ কৰা মহানাম যজ্ঞানুষ্ঠান আৰু অষ্টকালীন লীলা কীৰ্তনৰ প্ৰথম দিনৰ কাৰ্যসূচী মতে শুভ অনুষ্ঠানখনৰ শুভ উদ্বোধন কৰে সন্মানীয় অৱসৰপ্ৰাপ্ত শিক্ষক পৰেশ চন্দ্ৰ কৰ্মকাৰে আৰু মা গংগাৰ পাৰত ভাগৱত পাঠ আৰু জল উত্তোলন কৰি মহানাম যজ্ঞানুষ্ঠানৰ শুভ অধিবাস কৰা হয়। দ্বিতীয় দিনৰ কাৰ্যসূচী মতে পুৱাৰ ভাগৰ পৰা মহাপ্ৰভুৰ অখণ্ড মহানাম কীৰ্তন চলি থাকে আৰু ভক্তপ্ৰাণ ৰাইজৰ মাজত প্ৰসাদ বিতৰণ কৰা হয় আৰু তৃতীয় দিনা অষ্টকালীন লীলা কীৰ্তনৰ মাজেৰে অনুষ্ঠানখনৰ সফল সামৰণি পৰে। নমস্কাৰ, আপোনালোকৰ নিউজ চেনেলৰ ইয়াত অহাৰ কাৰণে আমি নমস্কাৰ জনাইছোঁ। গতিকে আমি এইটো অনুষ্ঠান বহুত দিনৰ পৰা চলি আছে। যোৱা 17 তাৰিখৰ পৰা আমাৰ 20 তাৰিখলৈ চলিব। 17 তাৰিখে পানী আনায়ন হৈছিলে আৰু অধিবাদ হৈছে। 18 তাৰিখ হৈছে আমাৰ নাম কীৰ্তন, 19 তাৰিখ আজি কালি চলি আছে আৰু 20 তাৰিখ আমাৰ মহোৎসৱ হ'ব। আমি এনেকৈ আজি 46 ইয়াৰলৈ চলি আছো। এইটো আমাৰ 50 বছৰ হলে আমাৰ মন্দিৰটো আমাৰ পূৰ্বপুৰুষবিলাকে আমাৰ এইটো স্থাপন কৰি দিছে। আমি তাকে অনুসৰণ কৰি আমি চলি আছো। আমাৰ নামযজ্ঞ 46 ইয়াৰ হ'ল, 46 বছৰ চলিছে। গতিকে এনেকুৱা নামযজ্ঞ আমি কালি কৰি থাকো 46 বছৰলৈকে হৈ আছে। আমি তাৰ কাৰণে বহুত ৰাজ্যৰ সঁহাৰিও পাইছো। ঠাইখনৰ নাম বিষ্ণুদয় কৰ্মকাৰপাৰা দ্বিতীয় খণ্ড। আমি 46 ইয়াৰ 46 বছৰ হ'ল আর কি নামযজ্ঞ আর মন্দিরটা হল 49। আমি বার্তা প্রদান কৰিব বিচাৰিছো যে এই নামযজ্ঞৰ জৰিয়তে যে আমি আমাৰ যেটো মানে ঈশ্বৰ প্ৰাপ্তি হ'ব পাৰো, তাৰ কাৰণে আমি ৰাইজৰ পৰা বহুত সঁহাৰি পাইছো আৰু জনাইও আছো। এইটো কাৰণে আমাৰ কোনো মানে ৰাইজে আমাক ভাল সঁহাৰি দিছে আর কি, বিভিন্ন কাৰণত আর কি, আর শারীরিক মানসিক বিভিন্ন প্রকারে আমাক রাইজে সহায় কৰিছে। ধুবুৰীৰ পৰা অমিতাভ কৰ্মকাৰৰ ৰিপৰ্ট, গ্লোবেল 24x7।